ইয়াৰ 12 বছৰীয়া অপহৃত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অপহৰণ কৰা স্থানৰ পৰা কিছু নিলগত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। অপহৰণকাৰী স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ। অৰুণাচলৰ কালিখোলাত উদ্ধাৰ কৰা হৈছে ৰহিত বাহাদুৰ ছেত্ৰীৰ মৃতদেহ। ৰহিতক হত্যা কৰি গাঁতত পুতি থৈছিল অপহৰণকাৰীয়ে। পুৱতি নিশা 4 বজাত অৰুণাচল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে। মঙলবাৰে অৰুণাচল আৰক্ষীয়ে দুই অপহৰণকাৰী নাজুছো তামাই গোবিন্দ তামাঙক গ্ৰেপ্তাৰ কৰিছিল। ছাত্ৰজনক যোৱা 12 জুলাইতে অপহৰণ কৰিছিল দুৰ্বৃত্তই। ছাত্ৰজন অপহৰণ কৰা দিনাই অৰ্থাৎ 22 জুলাইৰ তাৰিখে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। আকৌ জনাইছো 12 বছৰীয়া সেই ছাত্ৰজনৰ মৃতদেহ সেই অৱশেষত উদ্ধাৰ কৰা হৈছে। হত্যা কৰিলে দুৰ্বৃত্তই। ভাবুকি যেনেধৰণে দিছিল পিতৃক তেনেই কাণ্ড সংঘটিত কৰিলে। 22 জুলাই তাৰিখে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ জালত শদিয়াৰ ছাত্ৰ অপহৰণকাৰী। এই ঘটনাৰে জড়িত দুই অৰুণাচলী অপহৰণকাৰীক আটক কৰা হৈছে। নাজুছো তামাই সৈতে গোবিন্দ তামাঙক দুয়ে মিলি হত্যা কৰিলে ৰহিত ছেত্ৰীক। গোবিন্দ তামাঙক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৰুণাচলৰ তেজু আৰক্ষীয়ে আটক কৰিছে দুটাকৈ অপহৰণকাৰীক। বৰ্তমানো উদ্ধাৰ হোৱা নাই অপহৃত ছাত্ৰ ৰহিত বাহাদুৰ ছেত্ৰীৰ খবৰ আমি ধাৰাবাহিকভাৱে আপোনালোকক যেহেতুকৈ জনাইছিলোঁ। গতিকে দুই অপহৰণকাৰীক মাৰাথন জেৰা চলাইছে এতিয়া আৰক্ষীয়ে। 25 লাখ টকাৰ মুক্তিপণ বিচাৰিছিল অপহৰণকাৰীয়ে। শদিয়াৰ সোণপুৰাৰ উদয়পুৰ গাঁৱৰ নৰ বাহাদুৰ ছেত্ৰীৰ 12 বছৰীয়া পুত্ৰ ৰহিত বাহাদুৰ ছেত্ৰীক অপহৰণ কৰিছিল। আমি এই মুহূৰ্তত সবিশেষ তথ্যৰ বাবে সাংবাদিক ঋতুপৰ্ণ ভূঞাৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। ঋতুপৰ্ণ, যেনেধৰণে অভিযান আৰম্ভ কৰা হৈছিল আৰক্ষীয়েও কোনো ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। 8টাকৈ দিন তেনেধৰণে পাৰ হ'ল। আৰক্ষীৰ ব্যৰ্থতা আৰু অৱশেষত জীৱন্ত অৱস্থাত 12 বছৰীয়া সেই ছাত্ৰজনক উদ্ধাৰ কৰিব নোৱাৰিলে। মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঋতুপৰ্ণ, হয় পাপৰি, নিশ্চয়কৈ উল্লেখ কৰিব লাগিব যে এক মৰ্মান্তিক ঘটনা আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অসম অৰুণাচল সীমান্তৱৰ্তী উক্ত ঠাইডোখৰত। যিহেতু নৰ বাহাদুৰ ছেত্ৰী নামৰ লোকজন শদিয়াৰ সোণপুৰাৰ নিবাসী যদিও তেওঁলোকে কিন্তু জীৱিকাৰ অৰ্থে অসম অৰুণাচল সীমান্তৱৰ্তী 28 মাইল নামৰ যিডোখৰ ঠাই আছে সেই ঠাইডোখৰত তেওঁলোকে বসবাস কৰিছিল। আৰু তাৰ পৰাই তেওঁলোকৰ যি সন্তান 12 বছৰীয়া সন্তানটি ৰহিত বাহাদুৰ ছেত্ৰীয়ে সেই বিদ্যালয়লৈ যোৱাৰ পথত বাটেদি গৈ থাকোঁতে কোনো অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা অপহৃত হয়। আৰু শেষত আজি এক খবৰ আহিছে যে ভিতৰুৱা এক খবৰ আহিছে ইতিমধ্যে গাঁতত পুতি থোৱা অৱস্থাত ৰহিত বাহাদুৰ ছেত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু মাজতে উল্লেখ কৰিছোঁ যে যিহেতু এটা ফোন ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছিল অপহৰণকাৰী আৰু পিতৃৰ মাজত হোৱাৰ যি এক বাৰ্তালাপ, তেওঁলোকৰ মাজত মুক্তিপণৰ নামত তেওঁলোকে 25 লাখ টকাৰ দাবী কৰিছিল। আৰু যিগৰাকী ব্যক্তিয়ে এজন লোকৰ ঘৰত গৰু খুঁটিত তেওঁ কাম কাজ কৰে বা তেনেধৰণে জীৱিকা নিৰ্বাহ কৰি আছে, সেই পিতৃগৰাকীয়ে 25 লাখ টকা হয়তো তেওঁ আদায় দিব নোৱাৰিলে বা তেনেকুৱা ধৰণৰ এক মন্তব্য সেই ফোন কলটোত পোৱা গৈছিল। শেষত আজি ৰহিত বাহাদুৰ ছেত্ৰীৰ মৃত্যু হৈছে বুলি ইতিমধ্যে খবৰ আহিছে। আৰু যিহেতু কালি আৰু পৰহিৰ দিনটোত দুজনকৈ অপহৰণ কাণ্ডৰ লগত জড়িত ঋতুপৰ্ণ, আৰক্ষীৰ ফালৰ পৰা কি কৈছে? তেওঁলোকে 8টা দিনটো ব্যৰ্থ হ'লেই ক'ত আছে তাৰ সংসূত্ৰ উলিয়াব নোৱাৰিলে। বাৰে বাৰে পিতৃলৈ ফোন কৰি মুকলিকৈ ভাবুকি দিছে যে টকা যোগাৰ হৈছে যদি দে, নহ'লে তোৰ পুত্ৰক মাৰি পেলাম। এনেধৰণে কোৱাৰ পাছতো আৰক্ষী আচলতে সেই লোকেশ্যনটো অন্ততঃ তেওঁলোকে উলিয়াবগৈ নোৱাৰিলে। অৱশেষত মৃতদেহ উলিয়াইছে আৰু যেতিয়া তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে অপহৰণকাৰীক। সেই 8টা দিন আৰক্ষী কি কৰি আছিল? যিহেতু ঘটনাটো অসম অৰুণাচল সীমান্তৱৰ্তী আৰু অৰুণাচলৰ যি আৰক্ষী সেই অৰুণাচল আৰক্ষীৰ তাতেই গোচৰ ৰুজু কৰিছিল পৰিয়ালৰ লোকে। আৰু অৰুণাচল আৰক্ষীয়ে এয়া এক চৰম ব্যৰ্থতা বুলি উল্লেখ কৰিব লাগিব। আৰু গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত আমাৰ লগত যি যোগাযোগ অব্যাহত ৰাখিছে পৰিয়ালৰ লোক অথবা গোৰ্খা ছাত্ৰ সন্থাৰ যি বিষয়ববী আছে তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিছে। তেওঁলোকে ইতিমধ্যে জানিবলৈ দিছে যে এই সন্দৰ্ভত হয়তো খন্তেক সময়ৰ পাছতে তেওঁলোকে অৰুণাচলৰ লগত যাতায়াত স্থাপনকাৰী যি গেট আছে সেই গেটত হয়তো সোণপুৰা গেটত বা নাইবা ডিগাৰু অঞ্চলত তেওঁলোকে এক অৱৰোধ কাৰ্যসূচী বা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সম্ভাৱনা আছে পাপৰি। কিয়নো যাতায়াতৰ ক্ষেত্ৰত বা যোগাযোগৰ মাধ্যমত দুখন ৰাজ্যৰ মাজত যি মিলাপ্ৰীতি বা সম্প্ৰীতিৰ ভাৱ আছে, কিন্তু এই ঘটনাই এক এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ক'ৰবাত হ'লেও কিবা আঘাত সানিছে বুলি উল্লেখ কৰিব পাৰি। আৰু ইয়াতে অপহৰণকাৰীৰ সৈতে পূৰ্বে চিনা পৰিচয় আছিল নেকি ছাত্ৰজনৰ পিতৃৰ?
তেনেধৰণৰ কোনো খবৰ বৰ্তমানলৈকে আহি পোৱা নাই, কিয়নো ঠাইখিনি যথেষ্ট দুৰ্গম আৰু এতিয়াও পিতৃৰ পৰিয়ালৰ লোক গোটেইখিনি অৰুণাচলত আছে যিহেতু আমি পৰৱৰ্তী সময়ত সেয়া N24 দৰ্শকসকলক নিশ্চয়কৈ জনাবৰ কাৰণে চেষ্টা কৰিম পাপৰি। ধন্যবাদ জনাইছো ঋতুপৰ্ণ। আকৌ জনাইছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰটো অতিকে মৰ্মান্তিক এটা খবৰ। আমি কালিলৈকে এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে পিতৃলৈ বাৰে বাৰে ফোন কৰি ভাবুকি দিছে যে পইচা লাগে, 25 লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে, পইচা নিদিলে পুত্ৰক মাৰি পেলাম বুলি মুকলিকৈ কৈছিল। ইয়াৰ পূৰ্বেই সেই কাণ্ড সংঘটিত কৰিছিল অপহৰণকাৰীয়ে। গতিকে সেই দুৰ্বৃত্ত ইতিমধ্যে আৰক্ষীৰ জালত পৰিল। আৰক্ষীৰ জালত পৰাৰ পাছত স্বীকাৰোক্তিৰ ভিত্তিতহে মৃতদেহ উদ্ধাৰ কৰা হৈছে কণমানি ছাত্ৰজনৰ। ৰখিত বাহাদুৰ চেত্ৰীক জীৱন্তে আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে। এই আৰক্ষীৰ সম্পূৰ্ণৰূপে ব্যৰ্থতা। ঘটনাৰ 8টা দিন উকলি যোৱাৰ পাছত অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতহে মৃতদেহ উলিয়াবলৈ সক্ষম হৈছে, তাকো অপহৰণকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত। অপহৰণকাৰীৰ কবলতে প্ৰাণ হেৰুৱালে 12 বছৰীয়া ছাত্ৰ ৰখিত বাহাদুৰ চেত্ৰীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।